কোন অধ্যায় জেৰুসালেমৰ ভাবি মংগল। সন্তান জন্ম নিদিয়া মহিলাসকল গান গোৱা। কেতিয়াও প্ৰসৱ বেদনা নোপোৱা মহিলাসকল তোমালোকে আনন্দ গান আৰু উচ্চ ধ্বনিৰে উল্লাসিত হোৱা। কাৰণ জিহুৱাই কৈছে, বিবাহিত মহিলাৰ সন্তানতকৈ পৰিত্যক্ত মহিলাৰ সন্তান অধিক। তোমালোকৰ তম্বু ডাঙৰ কৰা আৰু তম্বুবোৰ পৰ্দাবোৰ যিমান পাৰা বহলাই দিয়া। তোমালোকৰ জৰীবোৰ দীঘল কৰা আৰু খুঁটিবোৰ শক্তিশালী কৰা। তোমালোকৰ সোঁ হাত আৰু বাওঁ হাত মেলি দিয়া হ'ব আৰু তোমালোকৰ বংশধৰসকলে দেশবোৰ জয় কৰিব আৰু পৰিত্যক্ত নগৰবোৰ পুনৰ স্থাপন কৰিব। ভয় নকৰিবা, কাৰণ তোমালোক লজ্জিত নহবা বা নিৰাশ নহবা, কাৰণ তোমালোক অপমানিত নহবা। তোমালোকে যৌৱন কালৰ লাজ আৰু তোমালোকক বৰ্জন কৰাৰ অপমান পাহৰিবা। তোমালোকৰ সৃষ্টিকৰ্তাই তোমালোকৰ স্বামী, তেওঁ নাম বাহিনীসকলৰ জিহুৱা, ইজৰাইলৰ পবিত্ৰ ঈশ্বৰজনা তোমালোকৰ মুক্তিদাতা। তেওঁ সমগ্ৰ পৃথিৱীৰ ঈশ্বৰ বুলি প্ৰখ্যাত। কাৰণ আত্মাত সুখ পোৱা আৰু পৰিত্যাগ হোৱা, যৌৱন কালত বিয়া হৈ অগ্ৰাহ্য হোৱা মহিলাৰ দৰে জিহুৱাই পুনৰ ভাৰ্যাৰ দৰে তোমালোকক আহ্বান কৰিছে। এই কথা তোমালোকৰ জিহুৱাই কৈছে। মই অলপ সময়ৰ বাবে তোমালোকক ত্যাগ কৰিছিলো, কিন্তু অধিক দয়াৰে মই তোমালোকক চপাম। অত্যন্ত ক্ৰোধত মই খন্তেকৰ বাবে তোমালোকৰ পৰা মোৰ মুখ লুকুৱাইছিলো, কিন্তু অনন্তকলীয়া বিশ্বাসযোগ্য চুক্তিৰে মই তোমালোকক দয়া কৰিম। তোমালোকক উদ্ধাৰ কৰা জিহুৱাই কৈছে, এয়া মোৰ বাবে নোহৰ সময়ৰ জলসমূহৰ দৰে। সেই নোহৰ সময়ৰ জলসমূহে পুনৰাই পৃথিৱী প্লাবিত নকৰিব বুলি মই যেনেকৈ শপত কৰিছিলো, সেইদৰে মই এতিয়া শপত কৰিছো যে মই তোমালোকক খং নকৰো আৰু ধমকিও নিদিওঁ। যদিও পৰ্বতবোৰ ধ্বংস হ'ব আৰু পাহাৰবোৰ কঁপিব, তথাপিও তোমালোকৰ পৰা মোৰ বিশ্বাসযোগ্য চুক্তি আঁতৰি নাযাব বা মোৰ শান্তিৰ চুক্তি লৰচৰ নহ'ব। যিজনে তোমালোকক অনুগ্ৰহ কৰে, সেই জিহুৱাই কৈছে, এই পীড়িতজন, ধুমুহাত ক্ষতিগ্ৰস্ত আৰু সান্তনা নোপোৱাজন। চোৱা, মই ফিৰোজাৰে তোমালোকৰ ফুটপাত আৰু নীলকান্ত মণিৰে তোমালোকৰ ভিত্তিমূল স্থাপন কৰিম। মই ৰুবী বাখৰেৰে তোমালোকৰ চূড়াবোৰ আৰু চিকমিকিয়া পাথৰেৰে তোমালোকৰ দুৱাৰবোৰ সংস্থাপন কৰিম আৰু তোমালোকৰ চাৰিও সীমা ধুনীয়া পাথৰেৰে নিৰ্মাণ কৰিম। তোমালোকৰ সকলো সন্তান জিহুৱাৰ দ্বাৰাই শিক্ষিত হ'ব আৰু তোমালোকৰ সন্তানসকলৰ শান্তি মহান হ'ব। ধাৰ্মিকতাত মই তোমালোকক পুনৰ স্থাপন কৰিম। তোমালোকৰ আৰু অত্যাচাৰ অভিজ্ঞতা নহ'ব, কাৰণ তোমালোকৰ ভয় নহ'ব আৰু আতংকজনক কোনো কথাই তোমালোকৰ ওচৰলৈ নাহিব। চোৱা, যদি কোনো এজন যন্ত্ৰণাৰে আল্লুৰিত কৰে, সেয়া মোৰ পৰা নহয়। যি কোনোৱে তোমালোকক যন্ত্ৰণাৰে আল্লুৰিত কৰাৰ সৈতে তোমালোকক পৰাজিত কৰিব। চোৱা, মই কাৰিকৰ সৃষ্টি কৰিলো, যিজনে জ্বলি থকা কয়লাত ফু মাৰে। ধাতুৰে অস্ত্ৰ-শস্ত্ৰ গঢ়া তেওঁৰ কাম। সেই কমাৰক ময়েই সৃষ্টি কৰিলো আৰু মই ধ্বংস কৰিবলৈ ধ্বংসকাৰী সৃষ্টি কৰিলো। তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সফল নহ'ব আৰু তোমালোকক দোষাৰোপ কৰা প্ৰতিজনকে তোমালোকে দোষাৰোপ কৰিবা। জিহুৱাৰ দাসসকলৰ এইয়ে জন্মস্বত্ব আৰু তেওঁলোকে মোৰ পৰা পোৱা সমৰ্থন। এয়াই জিহুৱাৰ ঘোষণা।